সাইবার অপরাধীৰ বিৰুদ্ধে তৎপৰ হৈছে মৰিগাঁও আৰক্ষী। মৰিগাঁও জিলাৰ লাহৰীঘাটত সাইবার অপৰাধীৰ বিৰুদ্ধে একশন মুদত অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য। লাহৰীঘাট বজাৰৰ বাছবজিয়াত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে কুখ্যাত সাইবার অপৰাধী হাৰুন অল ৰছিদক। সাইবার অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে। সাইবার অপরাধীর বিরুদ্ধে যে অভিযান সেটা আগতেও চলি আছিলে আর এটাও চলি আছে। বিভিন্ন সময়ত আমি তেনেকুৱা অপরাধীৰ আমি তথ্য গোটাইছোঁ। তথ্যবোৰ আহোঁতে আমাক কিছু সময় লাগে আৰু সেই তথ্যবোৰ চাই পেলাই আমি যিবিলাক তেনেকুৱা অপরাধী আছে ফ্ৰডষ্টাৰ আছে তাৰ ওপৰত একশ্যন লৈছোঁ। আৰু আজিও আমি ঠিক তেনেতে লাহৰীঘাটত আহি পেলাই গোপন সূত্ৰৰ ভিত্তিত এই লাহৰীঘাট বজাৰৰ ওচৰতে হাৰুন আল ৰছিদ নামৰ এজন সাইবার অপরাধী সাইবার ফ্ৰডষ্টাৰ আমি ধৰিছোঁ। গোটেই ঘৰটোৰ চাৰিওফালে বাহিৰৰ পৰা গোটেই ঘৰটো লক, ভিতৰত মানুহ সোমাই আছে। আমাৰ পুলিচৰ বিষয়াসকলে, আমাৰ কৰ্মীসকলে, পুলিচৰ কনষ্টেবল চবেই গোটেই ঘৰটো ঘেৰাও কৰিছে, চাইছে, ঘৰ খুলি দিয়া নাই। পিছত দেখিলোঁ যে ভিতৰত বিচনাৰ তলত সোমাই আছে। আৰু এই হাৰুন ৰছিদৰ যেতিয়া আমি চাৰ্জ কৰিলোঁ উইটনেছৰ সন্মুখত, আমি কেইবাখনো পেন কাৰ্ড পাইছোঁ। ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যৰ নামত থকা মানুহৰ নামত বনাইছে পেন কাৰ্ড। এটা আমি লেপটপ পাইছোঁ, যিটো লেপটপত নেকি তেওঁ কাম কৰি আছিলে, মানে পেন কাৰ্ড বনাই আছিলে, আধাৰ কাৰ্ড বনাই আছিলে। প্ৰিণ্টাৰটো আমি চিজ কৰিছোঁ, এটা ফিংগাৰপ্ৰিণ্ট মেচিন আমি চিজ কৰিলোঁ, আৰু কিবা কিবি ডকুমেণ্টছ আমি চিজ কৰিছোঁ। এতিয়া আমি ইনভেষ্টিগেশ্যন চলি আছে। আৰু এই হাৰুন ৰছিদ আগতেও এটা কেছত এৰেষ্ট হৈছিলে। তাৰপিছত এতিয়া আমি চাম আৰু কি কেছত তেওঁ আছে, যে সদ্যহতে আপোনালোকক এইখিনি কথা আমি জনাব পাৰিছোঁ।